আজিকালি কি যে বস্তু পোৱা যায় বাপৰে মই মানে এই বস্তুটোৰ কথা একেবাৰে পাহৰি গৈছিলোঁ যেতিয়া আপোনাৰ এটা বস্তু এটা বয়স অনুযায়ী লাগে ন তেতিয়াহে মানে মন কৰোঁ ভণ্টিটো এইটো বস্তু ব্যৱহাৰ কৰিছিলে তো মই এই বস্তুটো বিচাৰিলোঁ এইটো মই কম্বত আনিছোঁ এটা পিংক কালাৰ আৰু এটা ব্লু কালাৰ যিহেতু মোৰ ল'ৰা হয়তো ভাবিছোঁ মই ব্লু কালাৰটো আগত লওঁ বুলি কিনে আৰু বিশেষকৈ ব্লু আৰু পিংক বুলি কোনো কথা নাই মোৰ ব্লুটো প্ৰথমত ল'বলৈ মন গ'ল আৰু এয়া এতিয়া মই খুলিব পৰা নাই মানে কোনফালে খুলিম মই এইটো আপোনালোকে ধৰিব পাৰিছেনে কি হয় এইটো হৈছে সৰু বাচ্চাৰ দাঁত ব্ৰাছ কৰা হয় যিহেতু আপোনালোকে ফিংগাৰত ব্যৱহাৰ কৰি ইজিলি দাঁত ব্ৰাছ কৰিব পাৰিব সৰু বাচ্চাৰ আৰু সৰু বাচ্চাৰ যদি ষ্টাৰ্টিঙৰ পৰা দাঁত ব্ৰাছ নকৰে ন সিহঁতৰ দাঁতৰ ওপৰত বগা এটা চামনি পৰি যায় সেইটো বহুত বেয়াকৈ লেয়াৰটো বহে যিটো এৰাবলৈ বহুত কঠিন হৈ যায় তো সেইটো কাৰণে দাঁত পোকে খোৱাৰো চান্স থাকে যদি আপোনালোকে এইটো ব্যৱহাৰ কৰে ন আৰু একেবাৰে টেনশ্যন নল'ব যে ব্ৰাছ হয় সিহঁতক কেনেকুৱানো ব্যৱহাৰ কৰিব দুখ পাব অলপো দুখ নাপায় ব্ৰাছ ছাইডত আপোনালোকে দাঁত ব্ৰাছ কৰিব পাৰিব আৰু য'ত ডট আছে সেইটো আপোনালোকে জিভা চফা কৰিব পাৰিব লিংক আপোনালোকক কমেণ্টত দি দিম আপোনালোকে